লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ। আসসালামু আলাইকুম দর্শক ভাই বন্ধুরা, আপনারা কেমন আছেন? আশা করি সবাই ভালো আছেন। তবে আজকে এই ভিডিওটা সম্পূর্ণ দেখা মন্তব্য করবেন। এর আগে কোনো ধরনের মন্তব্য করবেন না, কারণ এই ভিডিওটা সম্পূর্ণ দেখার পরে দিয়ে আপনারা মন্তব্য করবেন। আপনাদের কাছে আমার এই একটা অনুরোধ রইল, সবাই ভিডিওটা দেখতে থাকেন ধৈর্য ধরে, তারপরে দিয়ে আমি কি বলতে হয়। লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ আরসাদু আল্লা ইলাহা ইল্লাল্লাহ আরসাদু আন্না মুহাম্মাদুর রাসূলুল্লাহ। আল্লাহু আকবার। শুনি কেনেকুৱা লাগিছে? গায়ত্ৰী মন্ত্ৰ নহ'লে আমি যে ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰোঁ, মইদুৰ আচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, খেমিও কহৰি লৈও দাস কৰি পখিলো সেৱা শৰণ। কিন্তু তেনেকুৱা একোৱেই নহয়। হেল্ল', নমস্কাৰ, মই হীৰামণিয়ে আপোনালোক সকলোকে মোৰ অকণমানি এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম ভগৱান আৰু আল্লাহ একে নেকি। 2 বছৰমান আগতে যদি আপোনালোকে মোক প্ৰশ্ন কৰিলে হয় ভগৱান আৰু আল্লাহ একে নেকি, তেতিয়াহ'লে হয়তো মই উত্তৰত ক'লোঁ হয় যে হয় একে। কিন্তু এতিয়া মই নকওঁ, কাৰণ কিছুমান ঘটনাই মোক মৰ্মে মৰ্মে উপলব্ধি কৰাইছে যে ভগৱান আৰু আল্লাহ একে হ'ব নোৱাৰে। ভাৰতবৰ্ষতে, যাক আমি হিন্দুস্তান বুলি কওঁ, এই দেশতে যেতিয়া ধৰ্ম সুধি সুধি মানুহক মাৰে, তেতিয়া দেহত প্ৰবাহিত হৈ থকা তেজ উতলি উঠে। কিন্তু আমি একো কৰিব নোৱাৰোঁ। কাৰণ কিয় জানে? আমাৰ ইণ্ডিয়া ফিলচফিত এটেকৰ স্থান নাই, কিন্তু ডিফেণ্ডৰ স্থান আছে, প্ৰতিৰক্ষাৰ স্থান আছে। কিন্তু আমি প্ৰতিৰক্ষাৰ কাৰণে একো লৈ নথওঁ, যাৰ কাৰণে আজি আমাৰ এই অৱস্থা। দুখ লাগে। আনকি আমাৰ হিন্দু কিছুমানে কথা ক'বই ভয় কৰে ফেচবুকত, ইউটিউবত। কাৰণ কিয়? ভিউজ কম হ'ব, নহ'লে কোনোবাই বেয়া পাব। আৰে বেয়া পাওক, মতলব নাই। পইচাৰ কাৰণে ফেচবুকত আহে কিছুমানে, কিন্তু হিন্দুত্বৰ কাৰণে বা ৰাষ্ট্ৰবাদৰ কাৰণে কিমানটা আহে? ৰাষ্ট্ৰ থাকিলেহে আমি থাকিম, হিন্দুত্ব থাকিলেহে আমি থাকিম। কাৰণ হিন্দুত্ব বা সনাতনতহে কোৱা হয় সৰ্বে ভৱন্তু সুখিনঃ। আৰু বেলেগত কি কয়? গুস্তাখি নবী কি এক হি সাজা, সৰ তন সে জুদা, সৰ তন সে জুদা। কেইদিনমান আগতে এগৰাকী মহিলাৰ তাত ভুলবশতঃ ৰং লাগি যায় হোলীৰ সময়ত। দিল্লীত উত্তম নগৰত তৰুণ নামৰ ল'ৰাজনক সেইকাৰণে মাৰি পেলায়। ৰং বেচাটো তেখেতসকলে ৰং বেচিব পাৰে, কিন্তু ৰং যদি তেখেতসকলৰ তাত লাগি যায় তেতিয়াহ'লে সেয়া হাৰাম। আমি কাফিৰ। আৰু মানুহে কি কয়? আমি সকলোৱে মিলি থাকিব লাগে। আৰে সন্মুখৰ জনে মিলিব খুজিলেহে মিলি থাকিব পাৰি। সন্মুখৰ জনে আমাক একচেপ্টে নকৰে যে আমি তেখেতসকলৰ ভাই ভনী বুলি। ছত্তীশগড়ৰ ৰাজধানীৰ নাম কি? ৰায়পুৰ। ৰায়পুৰত কেইদিনমান আগতে এটা ঘটনা হয়। এটা কালী মন্দিৰ হিন্দুসকলে মিলি মানে সম্পূৰ্ণ ভিডিও দেখে মন্তব্য করবেন, উদ্বোধন এর আগে কৰে। মন্তব্য করেন না। 2 দিনমান পিছতে সেই কালী মন্দিৰটোৰ অৱস্থা নোহোৱা হৈ যায়। কিয় জানে? কাৰণ লিখতে হয় তাৰে 2 কিলোমিটাৰমান আগত মানে আপোনাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ বহুত বেছি, আৰু সেই ৰাস্তাটোৰে আহিব লাগে, যাৰ কাৰণে কালী মন্দিৰটো শিল মাৰি কিনে ধ্বংস কৰি দিয়ে। আৰু পুলিচ আহি লাগলে ভিডিওটা একবার ৰক্ষণাবেক্ষণ না দিয়ে দুইবার কালী না মন্দিৰটো। তিনবার দেখুন। আৰু কিছুমানে কয় ভাৰতবৰ্ষ সেকুলাৰ। কারণ না বুঝে এটা মন্তব্য করলে পন্থা আৰু এটা মজবৰ মানুহৰ কাৰণেহে এইটো শব্দ প্ৰয়োগ হয়, ভাৰতবৰ্ষ সেকুলাৰ বুলি। বাকী আমাৰ কাৰণে ভাৰতবৰ্ষ সেকুলাৰ নহয়, হিন্দুৰ কাৰণে নহয়। হিন্দুৰ যেতিয়া মন্দিৰত প্ৰহাৰ হয় তেতিয়া এইটো শব্দ প্ৰয়োগ নহয়, কিন্তু মছজিদত যদি প্ৰয়োগ হয়, মানে প্ৰহাৰ হয়, তেতিয়াহ'লে এই সেকুলাৰ শব্দটো প্ৰয়োগ হয়। কিন্তু এইবিলাক কৰি কি তৃপ্তি পায়? কি পায় মানে? এই প্ৰশ্নটোৰ উত্তৰ মোক লাগিছিল। এই বতাহত 5 বাৰ আজানৰ শব্দ মোৰ কাণত আহি পৰে। তাত কি কয়? অলপ আগতে কৈছিলোঁ যে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ আৰসাদু আল্লা ইলাহা ইল্লাল্লাহ আৰসাদু আন্না মুহাম্মাদুৰ ৰাসূলুল্লাহ। আল্লাহু আকবার। তাত কৈছে যে
আল্লাহৰ বাহিৰে কোনো ইবাদতৰ যোগ্য নহয় আৰু আল্লাহে সৰ্বশক্তিমান আৰু মহম্মদৰ বাহিৰে কোনো পেগম্বৰ নাই বা ঈশ্বৰৰ দূত নাই তেতিয়াহ'লে আমাৰ শংকৰ মাধৱ কিছুমানে কয় যে শংকৰ আজানৰ দেশ শংকৰ মাধৱৰ কোনো স্থান নাই ঈশ্বৰৰ দূত অকল এটাই তেখেতসকলৰ মতে 5 বাৰ আটা পাৰি পাৰি কৈ আছে আপোনালোকক সাৱধান বাণী দি আছে যে মহম্মদৰ বাহিৰে কোনো ঈশ্বৰীয় দূত নাই তাৰপিছতো আপোনালোকে কি কয় শংকৰ আজানৰ দেশ আমাৰ ৰাম আমাৰ শিৱ আমাৰ ব্ৰহ্মা আমাৰ বিষ্ণুৰ কোনো অস্তিত্বই নাই তাৰপিছতো আমি সনাতনীসকলে আমি হিন্দুত্ববাদীসকলে যেতিয়া আমাৰ হনুমান চালিচা চলি থাকে যেতিয়া আমাৰ ভাগৱত পাঠ চলি থাকে যদি কিবা কাৰণত আজানৰ শব্দ আহি সেই ভাগৱত পাঠত পৰে তেতিয়া আমি কি কৰোঁ ভাগৱত চলি থকা সময়ত সেই ভাগৱত পাঠে আমি ৰখাই দিওঁ মই দেখিছোঁ এনেকুৱা সন্মান জনাওঁ আজানক মূৰ্খ আমি ইমানেই মূৰ্খ আমাক মূৰ্খ সজোৱা হৈছে গতিকে জাগক সকলে এদিন খাই পেলাব সনাতন ধৰ্মৰ সকলোতে ভগৱান থকা বুলি কয় ইমান ধুনীয়া ওপেন ফিলচফি ক'ত পাব আৰু এই থট প্ৰচেছটোৱে আমাক এটেক কৰিবৰ কাৰণে বান্ধি ৰাখে আমি বিনা কাৰণত কাকো এটেক কৰিব নোৱাৰোঁ কিন্তু যদি সন্মুখৰজনে বিনা কাৰণত আপোনাক এটেক কৰে তেতিয়াহ'লে আপুনি ডিফেণ্ড কৰিব পাৰে আর চ্যানেলে যদি নতুন হয়ে থাকেন মানে অবশ্যই প্ৰতিৰক্ষা কৰিব পাৰে গতিকে প্ৰতিৰক্ষাৰ কাৰণে সাজু থাকিব